হেল্ল' এভৰিৱান ৱেলকাম টু অপ্টিক এডুকেশ্যন মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপ্টিক এডুকেশ্যনলৈ ডিছকাছ কৰিব ওলাইছোঁ বি.এড এণ্ট্ৰেঞ্চ চিলেবাছ আৰু এক্সাম পেটাৰ্ণ আছাম ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কেনেকুৱা চিলেবাছ থাকে আৰু কেনেধৰণৰ এক্সাম পেটাৰ্ণ হয় তাৰ ওপৰত ডিছকাছ কৰিম আজি তো অলৰেডি আপোনালোকে গম পাইছে চাগে যে আছাম ইউনিভাৰ্চিটিৰ যিটো নটিফিকেশ্যন বি.এডৰ এণ্ট্ৰেঞ্চৰ বাবে তো সেইটো ওলাই গৈছে আৰু সেইটো 10 তাৰিখ লাষ্ট ডেট হয় জুলাইৰ চ' আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাইটো কৰি ল'ব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো বি.এড এণ্ট্ৰেঞ্চৰ নটিফিকেশ্যন এইটো সোনকালে ওলাব চ' আমি কি পঢ়িব লাগিব সেইখিনি জানি লোৱা হওক যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে বা এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলো আপডেট আপুনি পাই থাকে চ' ফাৰ্ষ্ট আমি ডিছকাছ কৰিম আছাম ইউনিভাৰ্চিটি শিলচৰৰ যিটো বি.এড এণ্ট্ৰেঞ্চৰ চিলেবাছ আছে তাৰ ওপৰত আমি আলোচনা কৰিম চ' ইয়াতে চাওক 1 নম্বৰ 2 নম্বৰ দুটা প্ৰথম দিয়া আছে বাকীখিনি নেক্সট স্লাইডত আছে চ' ইয়াতে প্ৰথম কি কৈছে যে টিচিং এপ্টিটিউড তো টিচিং এপ্টিটিউডৰ পৰা আমি পঢ়িব লাগিব নেচাৰ অফ টিচিং এণ্ড ইটছ কেৰেক্টাৰিষ্টিক্স তাৰমানে শিক্ষাৰ প্ৰকৃতি আৰু ইয়াৰ বিশেষত্বৰ বিষয়ে পঢ়িব লাগিব নেক্সট চাওক কি আছে আণ্ডাৰষ্টেণ্ডিং লাৰ্ণাৰ্ছ নীড তাৰমানে শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা যিবিলাক আছে তাৰ ওপৰত আমি পঢ়িব লাগিব দেন এণ্ড জেনেৰেল আণ্ডাৰষ্টেণ্ডিং এবাউট টিচিং তাৰমানে শিক্ষাৰ কিছুমান সাধাৰণ বুজাবুজি তাৰপিছত আছে যে লাৰ্ণিং এণ্ড ইভালুৱেশ্যন অ'কে তো লাৰ্ণিং এণ্ড ইভালুৱেশ্যন হৈছে শিক্ষণ আৰু মূল্যাংকন তো মূল্যাংকন যিটো মানে ইভালুৱেশ্যনৰ বিভিন্ন ধৰণৰ টাইপ আছে কিছুমান ছামেটিভ ফৰ্মেটিভ তো সেইবিলাক আমি জানিব লাগিব তাৰ ওপৰত আমি ষ্টাডি কৰিব লাগিব তাৰপিছত আছে চাওক যে মেথড অফ টিচিং অ'কে মেথডছ বিভিন্ন ধৰণৰ মেথড থাকে লেকচাৰ মেথড থাকে প্ৰজেক্ট মেথড থাকে তাৰপিছত হিউৰিষ্টিক মেথড থাকে আৰু বিভিন্ন ধৰণৰ বহুত মেথড আছে তো সেইবিলাকৰ ওপৰতো আমি মানে ষ্টাডি কৰিব লাগিব নেক্সট তাৰপিছত আছে চাওক যে টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিছ তো টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিছৰ পৰা মানে শিকোৱাৰ যিটো পদ্ধতি আৰু তাৰ যিটো ৰণনীতি আমি সেইটো ভালকৈ জানিব লাগিব তো তাত কিছুমান টপিক আছে সেইখিনি আমি পঢ়িব লাগিব ভালকৈ তাৰপিছত আছে যে ক্লাছৰুম ইণ্টাৰেকশ্যন ষ্ট্ৰেটেজিছ এক্সেট্ৰা তাৰমানে যেতিয়া শিক্ষাদান কৰা হয় বা শ্ৰেণীকোঠা যেতিয়া আদান প্ৰদান কৰা হয় ল'ৰা ছোৱালীৰ মাজত সেইটো কেনেধৰণে মানে ষ্ট্ৰেটেজিটো মিলাই পঢ়াব লাগে তেওঁলোকক কেনেধৰণে মানে তেওঁলোকক এট্ৰেক্টেড কৰিব লাগে পঢ়াৰ প্ৰতি চ' সেইখিনি বস্তু আমি জানিব লাগিব তো 2 নম্বৰটো চাওক কি কৈছে যে ইছ্যুজ ৰিলেটেড টু এডুকেশ্যন চ' মানে আহোৱা কিছুমান আছে এডুকেশ্যনৰ ৰিলেটেড তো সেইবিলাক আমি জানিব লাগিব ইয়াতে কি পঢ়িব লাগিব চাওক যে জেনেৰেল আইডিয়া এবাউট ইণ্ডিয়ান এডুকেশ্যন এণ্ড ইটছ ডেভেলপমেণ্ট অ'কে তো ইয়াতে আমি পঢ়িব লাগিব ভাৰতীয় শিক্ষা আৰু ইয়াৰ বিকাশৰ বিষয়ে সাধাৰণ জ্ঞান কিছুমান সাধাৰণ মানে ধাৰণা কিছুমান ল'ব লাগিব তাৰপিছত এডুকেশ্যনেল পলিটিছ মানে শৈক্ষিক কিছুমান নীতি আছে সেইবিলাক জানিব লাগিব যেন জেনেৰেল আণ্ডাৰষ্টেণ্ডিং এবাউট হিষ্ট্ৰী এণ্ড ডেভেলপমেণ্ট অফ টিচাৰ্ছ এডুকেশ্যন ইন ইণ্ডিয়া তাৰমানে ভাৰতত শিক্ষাৰ ইতিহাস আৰু বিকাশৰ বিষয়ে সাধাৰণ বুজাবুজি কিছুমান সেইবিলাক আমি পঢ়িব লাগিব তাৰ ওপৰত নেক্সট 3 নম্বৰ চাওক কি আছে যে জেনেৰেল ইংলিছ তো জেনেৰেল ইংলিছৰ পৰা আপোনাৰ কি পঢ়িব লাগিব চাওক যে ৰিডিং কম্প্ৰিহেনশ্যন চ' ৰিডিং কম্প্ৰিহেনশ্যন এনেকুৱা আছে তাত মানে এটা টপিক দি দিব পাৰে তো তাৰ পৰা মানে আপুনি সেই পেছেজটো পঢ়িব লাগিব পঢ়ি পেলাই তাৰপিছত তাৰ পৰা মানে কিছুমান কুৱেশ্যন দি দিব সেইখিনি আপুনি ছল্ভ কৰিব লাগিব তাৰপিছত টেন্সৰ পৰা কুৱেশ্যন থাকিব তাৰপিছত এৰৰ্ছ থাকিব তাৰপিছত আছে জাম্বল ৱৰ্ডছ এণ্ড চেণ্টেঞ্চেছ মানে কিছুমান মানে ৱৰ্ড থাকিব তাত মানে লেটাৰবিলাক ডিফাৰেণ্টকৈ দিয়া থাকিব সেইখিনি আমি ঠিক কৰিব লাগিব বা চেণ্টেঞ্চ এনেকুৱা দি দিব পাৰে য'ত মানে ৱৰ্ডবিলাক ডিফাৰেণ্ট হৈ থাকিব উলট পালট হৈ থাকিব সেইটো আমি চিজিল কৰিব লাগিব তাৰপিছত আছে ফিল ইন দ্য ব্লেংকছ সেইখিনি থাকিব নেক্সট তাৰপিছত চিননিমছ এণ্টনিমছ এইবিলাক আহিব দেন তাৰপিছত আহিব আপোনাৰ ওৱান ৱাৰ্ড ক্ৰিয়েশ্যন ডেট মিনছ ছামাৰাইজ চেণ্টেঞ্চ ইনটু ওৱান ৱাৰ্ড তাৰমানে এটা চেণ্টেঞ্চ দি দিব সেইটো আপুনি এটা ৱাৰ্ডলৈ কনভাৰ্ট কৰিব লাগিব অ'কে চ' সেইখিনি থাকিব মানে জেনেৰেল ইংলিছত অ'কে সেইটো হৈ গ'ল আপোনাৰ পাৰ্ট 3 নেক্সট 4 নম্বৰত চাওক কি আছে যে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ অ'কে তো ইয়াতে আপুনি পঢ়িব লাগিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিক্স দেন স্পৰ্টছ জেনেৰেল ছায়েন্স কাৰেণ্ট এফেয়াৰ্ছ ষ্টেট কালচাৰ এণ্ড আৰ্টছ তাৰপিছত আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন এক্সেট্ৰা তো এইখিনি হৈ গ'ল আপোনাৰ মানে জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপুনি এইখিনি পঢ়িব লাগিব 4 নম্বৰৰ আৰু এটা পাৰ্ট আছে ৰিজনিং এণ্ড মেণ্টেল এবিলিটিজ তো ইয়াতে চাওক কি পঢ়িব লাগিব যে কোডিং ডিকোডিং দেন ডাইৰেকশ্যনছ দেন ছিৰিজ কমপ্লিশ্যন দেন কিউবছ এণ্ড ডাইচেছ দেন ৰিলেশ্যনছ ছিকুৱেঞ্চিং মিছিং ৱৰ্ডছ এণ্ড কেৰেক্টাৰ
time and distance, then numbers, percentage, average, relation and propositions. তো এইখিনি বস্তু আপুনি পঢ়িব লাগিব। ৰিজনিঙৰ কিছুমান ভিডিঅ' মই অলৰেডি প্ৰভাইড কৰিছোঁ, যিবিলাক DLEDৰ কিছুমান ভিডিঅ' আছে তাত মানে আপুনি চাব পাৰে। সেইটো এক্সট্ৰা প্লে'লিষ্টো অলৰেডি ক্ৰিয়েট কৰা হৈছে, তাতো আপুনি চাব পাৰে এইখিনি। তো ইয়াতে চাওক নেক্সট কি কৈছে যে নোট, ইয়াতে নোট কি দিছে যে 60% ৱেইটেজ অফ দি টেষ্ট আইটেম উইল বি ফ্ৰম 1 and 2, অ'কে। 1 আৰু 2 যিটো পাৰ্ট আছিলে তো তাৰ পৰা আহিব 60% আহিব, এণ্ড 40% উইল বি ফ্ৰম 3 and 4, অ'কে। 3 আৰু 4ৰ পৰা আহিব আপোনাৰ মানে 40% আহিব। ডেট মিনছ মানে যদি 100 মাৰ্কছৰ পৰীক্ষা হয় তেতিয়াহ'লে 1 আৰু 2 পৰ্শ্যন যিটো আছিলে তাৰ পৰা আপোনাৰ 60 মাৰ্কছ, আৰু 3 আৰু 4 পৰ্শ্যনৰ পৰা আহিব আপোনাৰ 40 মাৰ্কছ, অ'কে। তো টোটেল হৈ গ'ল আপোনাৰ 100 মাৰ্কছ। তো ইয়াতে এইটো উল্লেখ কৰা নাই যে মানে নিগেটিভ মাৰ্কছ থাকিব নে নাথাকে। তো জেনেৰেলি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো BEd এণ্ট্ৰেন্স হয় তাত নিগেটিভ মাৰ্কিং দেখা যায়, কিন্তু ইয়াৰ যিটো মানে ন'টিচ দিছে তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিঙৰ কথা উল্লেখ নাই। কিজানি ইয়াত মানে নিগেটিভ মাৰ্কিং নাথাকিব পাৰে, অ'কে। চ' এইখিনি আছিলে আছাম ইউনিভাৰ্চিটিৰ শিলচৰৰ BEd এণ্ট্ৰেন্সৰ চিলেবাছ। নেক্সট গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো BEd এণ্ট্ৰেন্সৰ চিলেবাছ হয় সেইটো কেনেকুৱা হয়। তো ইয়াতে চিলেবাছটো চাওক কেনেকৈ দিয়া হৈছে যে ছেকশ্যন আছে, ইয়াৰে A, B, C আৰু D ছেকশ্যন আছে। চ' 4টা ছেকশ্যন থাকিব আপোনালোকৰ কুৱেশ্যনৰ। তো তাতে আপোনালোকৰ টোটেল মাৰ্কছ হ'ব 400। তো এতিয়া চাওক যে ছেকশ্যন এৰ পৰা আছে আপোনাৰ জেনেৰেল ইংলিছ, অ'কে। চ' জেনেৰেল ইংলিছৰ পৰা আপুনি পঢ়িব লাগিব ভোকেবুলাৰী, টেন্স, দেন ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেণ্টেন্সেছ এণ্ড কম্প্ৰিহেনশ্যনছ, অ'কে। নেক্সট ছেকশ্যন বিৰ পৰা আছে আপোনাৰ জেনেৰেল নলেজ। চ' জেনেৰেল নলেজৰ পৰা আপুনি পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ, এইখিনি বস্তু আপুনি পঢ়িব লাগিব। তো ইয়াৰ পৰা আছে আপোনাৰ টোটেল মাৰ্কছ 120। ঠিক তেনেদৰে ছেকশ্যন এটো আছিলে আপোনাৰ টোটেল মাৰ্কছ 120। এতিয়া চাওক যে ছেকশ্যন চিত আছে যে টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি। তো তাৰ পৰা আপোনাৰ টোটেল মাৰ্কছ আছে 120 মাৰ্কছ। নেক্সট আৰু এটা ছেকশ্যন আছে, সেইটো হৈছে আপোনাৰ ছেকশ্যন ডি। তো ছেকশ্যন ডিত আপুনি পঢ়িব লাগিব কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যুজ এণ্ড পলিচিছ। তো তাৰ ওপৰত কিছুমান মানে টপিক আছে, সেইখিনি আপুনি চাব লাগিব। চ' টপিককেইটা হৈছে আপোনাৰ নেশ্যনেল পলিচি অন এডুকেশ্যন 1986, দেন ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টেৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্ব শিক্ষা অভিযান, তাৰপিছত আছে আপোনাৰ ছেকেণ্ডেৰী এডুকেশ্যন, তাৰপিছত আছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। চ' ইয়াত হৈ গৈছে আপোনাৰ টোটেল 40 মাৰ্কছ। এতিয়া প্ৰথম যিটো ছেকশ্যন এ আছিলে, ছেকশ্যন এৰ পৰা 120, তাৰপিছত ছেকশ্যন বিৰ পৰা 120, ছেকশ্যন চিৰ পৰা 120 আৰু ছেকশ্যন ডিৰ পৰা হৈছে 40 মাৰ্কছ। চ' টোটেল হৈ গ'ল আপোনাৰ মানে 400 মাৰ্কছ, অ'কে। তো নোটটো চাওক ইয়াতে কি দিছে যে 1, that is all questions will be of MCQ type with 4 alternative choices of which only one answer will be the correct option, okay. তো কুৱেশ্যন যিখিনি আহিব গোটেইখিনি আপোনালোকৰ MCQ টাইপ থাকিব, মানে মাল্টিপল চইচ কুৱেশ্যন টাইপ হ'ব গোটেইখিনি। তো তাতে আপোনাৰ 4টা অপশ্যন থাকিব আৰু তাৰ পৰা এটা শুদ্ধ হ'ব, আপুনি সেইটো চুজ কৰিব লাগিব। চ' 2 নম্বৰ নোটটো কি কৈছে চাওক যে দি টেষ্ট বুকলেট এণ্ড দি OMR উইল বি ইন ইংলিছ। তাৰমানে যিটো OMR শ্বীট থাকিব আৰু আপোনাৰ যিটো টেষ্ট বুকলেট থাকিব সেইটো ইংলিছত থাকিব। চ' কুৱেশ্যনখিনিও আপোনালোকে ইংলিছতে পাব। দি টেষ্ট উইল বি OMR বেছড, অ'কে। তো যিটো ইয়াৰ টেষ্ট হ'ব সেইটো OMR বেছড হ'ব। তাৰমানে এনচাৰ শ্বীট এটা দি দিয়া হ'ব, তাতে এনেকৈ চাৰ্কুল থাকিব, সেইখিনি আপোনালোকে ফিল কৰিব লাগিব, অ'কে। নেক্সট 3 নম্বৰ নোটটো কি কৈছে চাওক যে দেয়াৰ উইল বি 4 মাৰ্কছ ফৰ ইচ কাৰেক্ট এনচাৰ এণ্ড -1 ফৰ ৰং এনচাৰ। তাৰ মানে আপুনি যে কাৰেক্ট এনচাৰটো কৰিব তাৰ কাৰণে আপুনি 4 মাৰ্কছ পাব, আৰু যদি আপুনি এনচাৰটো ভুল কৰে তেতিয়াহ'লে আপোনাৰ -1কে কাটা যাব। তো ইয়াতে কৈছে যে ন' নিগেটিভ মাৰ্কছ ফৰ আনএনচাৰ্ড কুৱেশ্যন, অ'কে। যদি আপুনি কোনোবা এটা কুৱেশ্যনৰ এনচাৰ নকৰে বা চাৰ্কুলটো আপুনি ফিল নকৰে তেতিয়াহ'লে তাৰ পৰা আপোনাৰ কোনো মাৰ্কছ নাকাটে। কিন্তু যদি আপুনি কুৱেশ্যনটো ভুল কৰে, মানে এনচাৰটো যদি আপোনাৰ ভুল হয় তেতিয়াহ'লে আপোনাৰ -1কে কাটা যাব। চ' আমি যদি এতিয়া মানে দুটা ইউনিভাৰ্চিটিৰ যিটো চিলেবাছ পেটাৰ্ণ সেইটো যদি আমি এনালাইচিছ কৰোঁ তেতিয়াহ'লে দেখা পাইছোঁ যে মানে গুৱাহাটী ইউনিভাৰ্চিটিত টিচিং এপ্টিটিউডৰ পৰা কোনো ধৰণৰ মানে তাত মানে ছেকশ্যন নাইকিয়া। আগতে আছিলে, আমি যেতিয়া মানে BEd এণ্ট্ৰেন্স দিছিলোঁ তেতিয়া আমাৰ সময়ত এটা মানে পৰ্শ্যন আছিলে, তেনেকুৱা ছেকশ্যন এটা আছিলে, তাত আছিলে টিচিং এপ্টিটিউড। আৰু তাৰ মানে বিভিন্ন ধৰণৰ যিখিনি মানে আছাম ইউনিভাৰ্চিটিত অলৰেডি চিলেবাছখিনি দিয়া আছে, তো তেনেধৰণে আছিলে। কিন্তু এতিয়া সেইটো চিলেবাছ মানে ইয়াত নাইকিয়া। চ' আপোনালোকৰ কাৰণে এটা প্লাছ পইণ্ট হৈছে। তো আপোনালোকে এইখিনি পঢ়িলে হ'ল, অকল মানে টিচিং এপ্টিটিউড নালাগে তাত, বাকী যিখিনি বস্তু আছে সেইখিনি পঢ়িব। আৰু একজেক্টলি চাবলৈ
চাবলৈ গ'লে দুটা বস্তু মানে চিলেবাছখিনি প্ৰায় ছেমে হয় যদি কোনোবাই ষ্টাডি কৰিছে ধৰক আপুনি BEd এণ্ট্ৰেঞ্চৰ বাবে আপুনি দুটা ইউনিভাৰ্চিটি ট্ৰাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি মানে ফ'ল' কৰিব পাৰে দুটা মানে ফ'ল' কৰিব পাৰে অ'কে তো ইয়াৰে যিটো চিলেবাছ আছে এইখিনি আছিলে ডিছকাশ্যন আই হোপ আপোনালোকে বস্তুটো বুজি পাইছে চ' ইয়াতে যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চ চিলেবাছটো দেখুওৱা হৈছে সেইটো 2019 বেছড হয় 2019 আৰু 2020 চিলেবাছটো ছেইম আছিলে চ' 2021ৰ চিলেবাছটো খুব এটা বেছি চেঞ্জ হ'ব নালাগে চিলেবাছটো ছেইমেই থাকিব লাগে চ' আপোনালোকে এইটো ফ'ল' কৰিব পাৰে এই শ্লাইডখিনিৰ লগতে মই ইয়াৰ একচুৱেল যিটো ন'টিছ আছে সেইখিনিও দিবলৈ ট্ৰাই কৰিম আপোনালোকে মানে সেইখিনি আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব চ' আপোনালোকে এনেদৰে আপোনাক ছাপোৰ্ট কৰি থাকিব বহুত ভাল লাগে আপোনালোকে লাইক কৰিলে কমেণ্ট কৰিলে আৰু ছাবস্ক্ৰাইব কৰিলে বহুত বেছি মটিভেশ্যন পাওঁ মানে আপোনালোকৰ কাৰণে আৰু কাম কৰিবলৈ চ' BEd ৰিলেটেড আৰু যিবিলাক মানে ভিডিঅ'ছ আছে সেইখিনি আমি দি যাম আপোনালোকক হেল্প কৰিম যিমান পাৰোঁ আমি ইতিমধ্যে আমি DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ বাবে বহুতখিনি ভিডিঅ' প্ৰভাইড কৰিছোঁ আপোনালোকৰ কাৰণে চ' তাৰ যিবিলাক মানে ভিডিঅ'ছ আছে আপোনালোকে যদি চিলেবাছৰ লগত কিবা ৰিলেটেড পায় তেতিয়াহ'লে আপুনি সেইখিনি চাব পাৰে ডেছক্ৰিপশ্যন বক্সত ইয়াত লিংকখিনি পাই যাব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'ৰ PDF-সমূহ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব আৰু তাৰ লগতে আপোনালোকে জইন হ'ব পাৰে আমাৰ ফেচবুক গ্ৰুপ আৰু ইনষ্টাগ্ৰামত আজিলৈ ইমানতে সামৰিছোঁ লগ পাই আছোঁ এক নতুন ভিডিঅ'ত প্লিজ টেক কেয়াৰ অফ ইয়ৰ চেল্ফ